ডাঙৰ কথাটো এইটোৱে যে মই তোমাক এটা পৰীক্ষা দিবলৈ কৈছো। আমি পৰীক্ষাটো বৰ
বৰ বেয়াকৈ ফেল মাৰিলে তুমি বৰ ভালকৈ পাছ কৰিছা ভালকৈ পাছ কৰিছা মানে যি কৰিব কৈছে মই তাকে কৰিছিলোঁ হেৰাই গৈছিলোঁ মই বেয়াৰ পৰা আৰু বেছি বেয়া হৈ গৈছিলোঁ মানৱৰ পৰা মুন্না হৈ গৈছিল সমাজ নেতাৰ পৰা অপৰাধ জগতৰ মহাৰাজ হৈ গৈছিল কিন্তু কি লাভ হ'ল তোমাৰ মৰমৰ সাগৰ ঘৰতে জড়িত তোৰ এই মৰমৰ সৰু পুখুৰীটো সাঁতুৰিবলৈ তোমাৰ কৰিব নোৱাৰিলা কেনেকৈ পাৰিবা মোৰ তেজ দৌৰি আছে তাইৰ গাত এটা অপৰাধী তেজ দৌৰি আছে কাৰণে আজি জুনুকাই অপৰাধত লিপ্ত হৈছে অপৰাধৰ স্বামীকি ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে জুনুকা মোৰ ছোৱালী ইমান বেয়া বস্তু কিয় হাত দিব ইমান বেয়া বস্তু তোৰ উত্তৰ এটাই যে তাই এটা জাতি অপৰাধী মই অপৰাধী নহয় এদিন নহ'লে এদিন সময় প্ৰমাণ কৰি দিব মই একো অপৰাধ কৰা নাই কুকুৰ মৰমৰ ভালকেইটা সকলো মিছাই পাহৰি যাব চেলেঞ্জ কি কৈছে সকলো মিছাৰ পৰা মুক্ত কৰি এজনী মৰম মাতলোৱা ছোৱালী কৰি কিয় কৰাম তোমাৰ সন্মুখত চেলেঞ্জ কি কৈছে তেওঁ নকবা যে তুমি তাই দেউতাক হয়তো আৰু ঘৰতো তুমি যে নোকোৱা তাইৰ কোনো দেউতাক নাছিল তাইলোকে জৰজ মানুহবোৰে তোমাক কেৰেক্টাৰ সন্দেহ কৰিব তেতিয়া লাজ লাগিব তুমি এতিয়াও ভাবা মোৰ মনত পৰিলে অভিজ্ঞৰ গানবোৰৰ কথা বৰ সুখৰ গান এটা মনত পৰিলে চকুৰ পানী গুচিব তোমাৰ হাতত সোমালো নাই বেছিলাটো একদম বৰ সহজতে শাস্তি